একুৱাম বেগ ইয়াৰ কামটো চাওঁ আহকচোন। এতিয়া যিহেতু গৰম দিন আহিছে, ব্লেংকেটবোৰ জেকেট ঢেউ ভৰি আছে। মই বোলো তাকে আনি পেলাই চাওঁ কামত দিয়ে নে নিদিয়ে। তাৰপিছত এতিয়া আহিছে 5টা বেগ, খুলি পেলাই চাইছোঁ বেগকেইটা ডাঙৰ সৰু তেনেকৈ চাইজ বেলেগ বেলেগ আহিছে। প্ৰথম বোলো ব্লেংকেটখনকে লওঁ, এওঁ কৈছে বেগটো ডাঙৰ এটা চাওঁ। তাৰপিছত এইটো ডাঙৰটো ল'লোঁ, লৈ পেলাই এওঁ কৈছে যে জেকেটো ভৰাওঁ দিয়া। মই বোলো ঠিকে আছে, ব্লেংকেট আৰু জেকেট একেলগে ভৰাই প্ৰথম ডাঙৰৰ পৰাই আৰম্ভ কৰোঁ। কি কয় সঁচা নে মিছা নিজে চালেহে গম পাওঁ, হয় নে নহয়। তাৰপিছত সেয়া ভৰাই ল'লোঁ, লৈ পেলাই আকৌ এওঁ ক'লে এই টেপটো মেইন, এই টেপটো এনেকৈ ধুনীয়াকৈ দুইজনে ধৰি একদম লগাই লৈছোঁ। চাওক টেপটো লগোৱাৰ পিছতহে তাৰ পামৰ কাম। কি কয় তাৰপিছত এওঁ এনেকৈ লগাই তাৰপিছত গোটেইটো লগাই সম্পূৰ্ণ কৰিলে। এতিয়া আহিব এয়া ধুনীয়াকৈ এনেকৈ খুলি দিব ঢাকনখন, তাত অপেন এনেকৈ লিখাই আছে কোনফালে কৰিব লাগে ঘূৰাই। তাৰপিছত ধুনীয়াকৈ পাম মাৰি গ'লেই হ'লে। দেখিছে ন, পাম মাৰোঁতে মোৰ জেকেটটোতো চেপেটা লাগিলে। আৰু চাওকচোন ইমান ডাঙৰ ব্লেংকেটখন সৰু হৈ গ'ল। সঁচাকৈ দেই, কিছুমান বস্তু যেতিয়া আপুনি আনি ব্যৱহাৰ কৰে তেতিয়া বিশ্বাস হয়। আৰু চাওক ইমান ডাঙৰ ব্লেংকেটখন, এইটো আকৌ ঘৰৰ কাৰণেও নহয় দেই, ফুৰিব গ'লেও কিন্তু বহুত লাভ হ'ব। মানে একদম এটা বেগত সৰহকৈ কাপোৰ ধৰিব।